নমস্কাৰ দৰ্শকসকল, আপোনালোকে চাই আছে সিদ্ধাৰ্থ ব্লগছ আৰু মই সিদ্ধাৰ্থে সকলোকে স্বাগতম জনাইছোঁ। আজি মোক এইটো ড্ৰেছত কেনেকুৱা লাগিছে বাৰু? আজি সম্পূৰ্ণ মই ভকতীয়া ড্ৰেছত আহিছোঁ। এতিয়া মই বৰ্তমান উপস্থিত আছোঁ ভালুকমাৰী, শোণিতপুৰ জিলাৰ এখন গাঁৱৰ নাম ভালুকমাৰী। তো মই ভালুকমাৰী গাঁৱত আছোঁ এতিয়া বৰ্তমান। আৰু ভালুকমাৰী গাঁৱত আজি আমি যিহেতু সনাতনীয়া মানুহ হয়, তো সনাতনীয়া সমাজৰ মানুহ, তো আমি ইয়াত 87তম দ্বিবাৰ্ষিক অধিৱেশন ইয়াত অনুষ্ঠিত কৰা হৈছে শ্ৰী শ্ৰী ব্ৰহ্ম সনাতন সংঘ অসম স্থান শ্ৰী শ্ৰী ব্ৰহ্ম সনাতন সংঘ কেন্দ্ৰীয় নামঘৰত। এইখন আমাৰ কেন্দ্ৰীয় নামঘৰ হয়। তো কেন্দ্ৰীয় নামঘৰত আজি এই অনুষ্ঠানটি অনুষ্ঠিত কৰা হৈছে। সবিশেষ গোটেইখিনি দেখুৱাম, আপোনালোকে শেষলৈকে চাই থাকিব। দৰ্শকসকল, ইয়াতে দেখিছে এয়া শিকলি দেখিছে আপোনালোকে। এই শিকলি কিহৰ বুলি ভাবিছে বাৰু? মই ক'ব বিচাৰিম, এয়া শিকলি কোনো সোণৰ নহয়, টিঙৰ নহয় বা লোহাৰ নহয়, এয়া বাঁহৰ শিকলি হয়। যিটো কোমলীয়া বাঁহ থাকে, সেই কোমলীয়া বাঁহটো গোল গোল কৰি কাটি পিনে তাৰ ওপৰত চিলভাৰ কালাৰ ৰং দিয়া হয়। তাৰপাছতে এইটো দেখিবলৈ বৰ সুন্দৰ হৈ পৰে, ৰ'দত বৰ জিলিকে আৰু লাইটিঙত বৰ জিলিকে, সোণৰ দৰে দেখে। তো এই কামটো বিশেষকৈ নাম ল'ব লাগিব, নাম নল'লে হয়তো ভুল হ'ব। এয়া এক টেলেণ্ট হয়, এওঁলোকে ইমান ধুনীয়াকৈ বনাইছে। এই বনোৱা কেইজন হৈছে মোৰ গাঁৱৰে দুজনমান ভাইটি আৰু দাদা, তেওঁলোকে মিলি পিনে বনাইছে। বাঁহৰ শিকলি সোণৰ দৰে দেখি পায়, লাইটিঙত বহুত ধুনীয়া ফ'কাছ আহে আৰু লাইটিঙত বহুত উজ্জ্বল হয়। গতিকে তাত যদি আমি কীৰ্তনখন কৰোঁতে কয় সৰ্বন কীৰ্তনৰ ধৰ্ম, গতিকে চাওক আৰু মোৰ কথাখিনি তাতে কৈ থৈছোঁ। গতিকে দুনাই ঘূৰা ঘূৰা কোৱাৰ কোনো প্ৰয়োজনো নাই। আজি 87তম কেন্দ্ৰীয় সনাতন সংঘৰ যিটো অধিৱেশন, সেই বিষয়ে মই যিমান দূৰ জানো তাতকৈ চাগে আমাৰ গাঁৱৰে সম্বন্ধীয় খুৰা হয় মোৰ, আৰু এওঁ পেছাত এগৰাকী গাঁওবুঢ়া হয়। গতিকে তেখেত এই ধৰ্মীয় যিকোনো আলোচনাৰ বিষয়ত বহুত আগবঢ়া হয়। তেখেতৰ মুখৰে শুনো আহক, তেখেতে এই গোটেইখিনি আজিৰ অধিৱেশনৰ গোটেইখিনি বিৱৰণ দিব। আপোনালোকে চাই থাকক। শ্ৰদ্ধাৰ অসমবাসী ৰাইজসকল, আমি বিশেষভাৱে ভাৰতৰ পূব প্ৰান্তত অৱস্থিত অসম ভূমিৰেই 22টা প্ৰাথমিকৰ জৰিয়তে গঠিত হোৱা শ্ৰী শ্ৰী ব্ৰহ্ম সনাতন সংঘ বুলি আমি নামাকৰণ কৰিছোঁ হওক। এই সংঘটি বিগত 1922 চনৰ পৰাই এনেভাৱে আমি বিশেষভাৱে শোণিতপুৰ জিলাৰ 22টা প্ৰাথমিকক লৈ শ্ৰী শ্ৰী ব্ৰহ্ম সনাতন সংঘই শ্ৰী শ্ৰী ব্ৰহ্ম সনাতন ধৰ্ম আমি প্ৰতি বছৰে এনেভাৱে উদযাপন কৰি আহিছোঁ হওক। অতীজৰে পৰা আমাৰ শ্ৰী শ্ৰী ব্ৰহ্ম সনাতন ধৰ্মৰ নীতি আদৰ্শসমূহ আমি বিশেষভাৱে 22টা প্ৰাথমিক মিলি একত্ৰিত হৈ শ্ৰী শ্ৰী ব্ৰহ্ম সনাতন সংঘ বুলি এই সংঘটিৰ নামাকৰণ কৰিছোঁ। এই সংঘত বিভিন্ন জনৰ সমাগম ঘটিছে। ইয়াতে বড়ো, মিচিং, কোচ, কছাৰী আৰু অন্যান্য বহু লোকেই এই ধৰ্মত অন্তৰ্ভুক্ত হৈ একশৰণ ভাগৱতী বৈষ্ণৱ ধৰ্ম নামাকৰণেৰে এই ধৰ্মটো
পালন কৰিছে। এই ধৰ্ম মতে আমি বিশেষভাৱে আমাৰ ভকত বৈষ্ণৱ আই মাতৃ সমস্তক আমি যিসকল প্ৰতিটো ক্ষেত্ৰত প্ৰতিটো মুহূৰ্তত আগভাগ ল'বলগীয়া হৈছে, সেই হেতুকে আমি সকলোজন আমাৰ বৈষ্ণৱ প্ৰাণ ভকত তথা আই মাতৃ সমস্ত লগতে আমাৰ প্ৰজন্ম উঠি অহা যুৱক যুৱতীসকলক বিশেষভাৱে আমি ধ্যান কৰি তেখেতসকলক গুৰুত্ব আৰোপ কৰিছোঁ, যাতে আমাৰ এই শ্ৰী শ্ৰী ব্ৰহ্ম সনাতন ধৰ্মটোৱে অদূৰ ভৱিষ্যতে এটা মহান ধৰ্ম হিচাপে, মহান নীতি হিচাপে ঈশ্বৰক ভক্তি কৰি ঈশ্বৰৰ সান্নিধ্য লাভ কৰিব পাৰে। তাৰ কাৰণে শ্ৰেষ্ঠা তথা প্ৰচেষ্টা আমি অটুট ৰাখিছোঁ হওক। আজি তাৰিখ 87তম দ্বিবাৰ্ষিক অধিৱেশন স্বৰূপে এই অধিৱেশনখনৰ আয়োজন কৰা হৈছে হওক। আমাৰ ইয়াতে আজি সুদূৰ দুলীয়াজানৰ পৰা আমি নিৰ্দিষ্ট বক্তা হিচাপে আমাৰ এজন নিৰ্দিষ্ট বক্তা আহিব। তেখেতৰ লগতে লখিমপুৰ নিবাসী এজন আমাৰ বিশিষ্ট ব্যক্তি তেখেতে বক্তব্য ইয়াত দাঙি ধৰিব। লগতে তেখেতৰ আৰু এজন আহিছে, তেখেত হৈছে লখিমপুৰ জিলাৰ শৰণাচাৰ্য। তেখেতসকল হৈছে শ্ৰী শংকৰ সংঘৰ বিশেষভাৱে ধৰ্মৰ প্ৰচাৰক। সেয়েহে আমি বিশেষভাৱে অনুৰোধ জনাম, আমাৰ এই আজিৰ যিখন সভা অৰ্থাৎ দ্বিবাৰ্ষিক অধিৱেশন, এই অধিৱেশনখনিৰ জৰিয়তে যাতে আমি আমাৰ উঠি অহা যুৱক যুৱতীৰ লগতে আমাৰ মাজলৈ আগমন ঘটা যিসকল বোৱাৰী আই নকইনা, সেই সকলো যাতে গৃহস্থালী ধৰ্ম সম্বন্ধে জ্ঞাত হয়, আৰু তাৰ লগতে যেন আমাৰ যিসকল ভকত বৈষ্ণৱ আমাৰ মাজত সদায় চিৰস্থায়ী হিচাপে ধৰ্মত ব্ৰতী হৈ আছে, তেখেতসকলো যাতে ঈশ্বৰৰ সান্নিধ্য পায় তাৰে চেষ্টা অটুট ৰাখি আজিৰ এই দ্বিবাৰ্ষিক অধিৱেশনখন আয়োজন কৰা হৈছে। ইফালে বৰ্তমান ভাগৱত পাঠ চলি আছে। আমাৰ ভাগৱত পাঠৰ যিজন পাঠক আজি পাঠকৰ আসনত আসন গ্ৰহণ কৰি আছে, তেখেত হৈছে, তেখেতৰ নামটো বিজয় বড়ো বুলি কয়, শ্ৰীযুত বিজয় বড়ো। অতি সুন্দৰভাৱে ভাগৱত পাঠ আগবঢ়াই নিছে। তেখেতৰ লগতে আমাৰ সংঘৰ যিসকল মূল বৈষ্ণৱ প্ৰাণ ভকত তেখেতসকলো আসন গ্ৰহণ কৰি আছে। অলপ পিছতে আমাৰ বিশেষভাৱে আজিৰ যি ধৰ্মালোচনী সভাখন আৰম্ভ হ'ব। এই ধৰ্মা আলোচনী সভাখনত বিশেষভাৱে সভাপতিৰ দায়িত্ব পালন কৰিবৰ কাৰণে আমাৰ সকলোৰে শ্ৰদ্ধাৰ মাননীয় শ্ৰীযুত জিতেন ব্ৰহ্ম ডাঙৰীয়াক আমি সভাপতি হিচাপে, তেখেত আমাৰ শ্ৰী শ্ৰী ব্ৰহ্ম সনাতন সংঘৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি আছিল। যোৱাকালি তেখেতে অৱসৰ গ্ৰহণ কৰিছে। আমি নতুন কমিটি পাতিছোঁ। বৰ্তমান নতুন কমিটিৰ সভাপতি সম্পাদক তেখেতসকলক আমি এই অধিৱেশনৰ অন্তত কাৰ্যভাৰ অৰ্পণ কৰিম হওক। সেয়েহে আজিৰ যিখন ধৰ্মালোচনী সভা তথা আজিৰ যি আয়োজন, এই আয়োজনৰ সভাপতিৰ গধুৰ দায়িত্ব পালন কৰি আছে শ্ৰী শ্ৰী ব্ৰহ্ম সনাতন সংঘৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি মাননীয় শ্ৰীযুত জিতেন ব্ৰহ্ম ডাঙৰীয়া।
গতিকে এই সদাশয় বৈষ্ণৱপ্ৰাণ ভকত তথা ৰাইজসকল অসমবাসী আপোনাসৱৰ সহায় সহযোগ অবিহনে আমি এই জগত গুৰুজনাৰ এক শৰণ ভাগৱতী বৈষ্ণৱ ধৰ্ম অৰ্থাৎ শ্ৰী শ্ৰী মহাপুৰুষ শংকৰ গুৰুজনাৰ যি নীতি আদৰ্শ তাক জীয়াই ৰখাটো কেৱল মুষ্টিমেয় আমি সকলোৱে জীয়াই ৰাখিব নোৱাৰিম হওক। এই গুৰুজনাৰ নীতি আদৰ্শ অনুপাতে এক দেও এক সেও এক বিনে নাইকেও আন দেৱী দেও নকৰিবা সেও চৰণে নপশিবা তাৰ পূজায়ে নযায় বা প্ৰসাদো নখায় বা ধৰ্ম হ'ব বেবিচাৰ। কিন্তু আজি দেখা পাইছোঁ হওক পৰিলক্ষিত হৈছে বহু বহু জ্ঞানী সমাজে বৈষ্ণৱপ্ৰাণ ভকত তথা আই মাতৃ সমষ্টি আন দেৱ দেৱী আদিক সেৱা শুশ্ৰূষা কৰি গুৰুজনাৰ যিটো নীতি আদৰ্শ তাক ম্লান কৰিবলৈ চেষ্টা কৰা যেন অনুভৱ হৈছে। যদিহে গুৰুজনাৰ বাক্যসমূহ সত্য আছিল, সেই সত্য বাণীসমূহ পালন নকৰি আমি যদি অন্য দেৱ দেৱীৰ সেৱা পূজালৈ আগবাঢ়ি যাওঁ তেনেহ'লে নিজৰ ধৰ্মটো বেবিচাৰ হোৱাৰ বাহিৰে গুৰুজনাৰ মতে আন একোৱে কৰা নহ'ব। সেয়েহে হে শ্ৰদ্ধাৰ ৰাইজসকল আই মাতৃসকল, আমি বিশেষভাৱে চিন্তা কৰিব লাগে, আমি বিশেষভাৱে গুৰুত্ব আৰোপ কৰিব লাগে। শংকৰ গুৰুজনাৰ যি বাণী তেখেতৰ বাণী অনুপাতে তেখেতে লিখি থৈ গৈছে, একনামে যত পাপ সংহৰিতে পাৰে ততেক পাতকী পাপ কৰিতে নপাৰে। যদি এক নামে সমস্ত কৰ্ম সিদ্ধি কৰিব পাৰে তেনেহ'লে অন্যান্য দেৱ দেৱী আদিক সেৱা শুশ্ৰূষা কৰি অনাহকত দুৰ্লভ মানৱ জীৱনটো ব্ৰেথে অতিবাহিত কৰি থকাৰ কি প্ৰয়োজন আছে। সেয়েহে আমি বিশেষভাৱে শ্ৰী শ্ৰী ব্ৰহ্ম সনাতন সংঘৰ সকলো বৈষ্ণৱপ্ৰাণ ভকত তথা আই মাতৃ সমষ্টি কোনো দেৱ দেৱীক সেৱা পূজা নকৰোঁ, কোনো ধৰণৰ অৰ্চনা পূজা আমি নকৰোঁ। কেৱল গুৰুজনাৰ নীতি আদৰ্শ মতে অৰ্চনা দ্ৰব্যক মই নকৰোঁ গ্ৰহণ, ভকতে যি ভুঞ্জে সেহিকে মোৰ ভুঞ্জন। এই মহান বাণীক সাৰোগত কৰি আমি আমাৰ এক শৰণ ভাগৱতী বৈষ্ণৱ ধৰ্ম অৰ্থাৎ শ্ৰী শ্ৰী ব্ৰহ্ম সনাতন ধৰ্মটো আমি সদায় আমাৰ মাজত জীয়াই ৰাখিছোঁ। ই অদূৰ ভৱিষ্যতে থাকিব। চন্দ্ৰ সূৰ্য লুপ্ত হ'লেও আমাৰ ধৰ্ম যে বিনাশ নহয় সেইটো আমি জোৰ দি ক'ব পাৰোঁ। বৰ বিশেষ আৰু কথা নকওঁ, সময় বৰ অভাৱ। সেয়েহে আজিলৈ ইমানকে কৈ মোৰ যিখিনি ক'বলগীয়া এই ক'বলগীয়াখিনি মই সামৰণি মাৰিছোঁ। নমস্কাৰ, কৃষ্ণ। মই বাপজনক আৰু এটা প্ৰশ্ন সুধিবলৈ আছে মোৰ। ইয়াতে মই 22খন নে 23খন পতাকা দেখিছোঁ। সেই পতাকাৰ অৰ্থটো কি মানে? সেইটো ভাল প্ৰশ্ন কৰিছে আমাৰ সাংবাদিক মহোদয়ে। আমি কেন্দ্ৰীয়ভাৱে এখন মূল ধৰ্মধ্বজা অৰ্থাৎ আমাৰ ধৰ্মৰ প্ৰতীক, আমাৰ ধৰ্মৰ যিটো স্থিৰতা, আমাৰ ধৰ্মৰ যিটো চিন, সেই চিনস্বৰূপে আমি কেন্দ্ৰীয়ভাৱে এখন ধৰ্মধ্বজা ইয়াতে উপস্থাপন কৰিছোঁ হওক। আৰু তাৰ লগতে আমি যে 22টা প্ৰাথমিকে একগোট হৈ আমাৰ শ্ৰী শ্ৰী ব্ৰহ্ম সনাতন সংঘটোত আমি এক শৰণ ভাগৱতী বৈষ্ণৱ ধৰ্ম তথা শ্ৰী শ্ৰী ব্ৰহ্ম সনাতন ধৰ্মটোত একত্ৰিতভাৱে যে আমি মানি চলিছোঁ আৰু এই নীতি আদৰ্শৰ মতে আমি প্ৰভু ভগৱন্তৰ শ্ৰীচৰণত গমন কৰিবৰ কাৰণে যে সদায় চেষ্টা অটুট ৰাখিছোঁ, তাৰেই প্ৰমাণস্বৰূপে আজি সকলোৱে একগোট হৈ একেটা ধৰ্মধ্বজাৰ উত্তোলনৰ জেগাতে আমি 22টা প্ৰাথমিকে 22খন ধৰ্মধ্বজা ইয়াতে উত্তোলন কৰিছোঁ। হয়, ধন্যবাদ যাচিছোঁ বাপজনলৈ। আৰু মই এইটোৱে ক'ম শেষত
আমাৰ আজিকালি কি হয়, সাংস্কৃতিক দিশত বেছি মানুহৰ মনটো ধাউতি হয়, সাংস্কৃতিক দিশৰ প্ৰতি বেছি মানুহে ঢাপলি মেলে। যিমানে আমি সাংস্কৃতিক দিশত ঢাপলি মেলোঁ, নাচ গান নৃত্য ইত্যাদিত, তো সিমানে আমি আমাৰ ধৰ্মটো জীয়াই ৰাখিব লাগিব। তো আজিৰ এই 87তম দ্বিবাৰ্ষিক অধিৱেশনত আৰু বহু দেখাব লগা আছে। আপোনালোকে ভিডিঅ'টি শেষলৈকে চাই থাকিব। মই ইউটিউবলৈ সন্মান জনাইছোঁ। আমাৰ অতি পিছপৰা অঞ্চল শোণিতপুৰৰ উত্তৰ পাতদেশত, অৰুণাচলৰ পাতদেশত আমাৰ 15-20খন গাঁও মিলি এটা সংঘ আছে। এই সংঘটোৰ নাম শ্ৰী শ্ৰী ব্ৰহ্ম সনাতন সংঘ। ইয়াত বিভিন্ন ধৰ্মাৱলম্বী লোক, বড়ো, মিচিং, কোচ, এনে বিভিন্ন সম্প্ৰদায়ৰ লোকে আমি ইয়াত বসবাস কৰোঁ। বিশেষকৈ আমাৰ শ্ৰী শ্ৰী ব্ৰহ্ম সনাতন সংঘৰ মূল উদ্দেশ্যই হৈছে শান্তি সম্প্ৰীতি বজাই ৰখা, যাতে আমাৰ মাজত শান্তি সম্প্ৰীতি, ভুল বুজাবুজি নহয়। আধ্যাত্মিক চেতনাৰ যোগেদি আমি বৌদ্ধিক বিকাশৰ কাৰণে এই অঞ্চলটোত বসবাস কৰা সকলো লোকে একত্ৰিত হৈ এই অনুষ্ঠানটি আমি গঢ় দিছোঁ। এই গঢ় অনুষ্ঠানটোত আমি প্ৰত্যেক বছৰে দুদিনীয়া কাৰ্যসূচীৰে আমি বাৰ্ষিক অধিৱেশন কৰোঁ। ইয়াত সকলো ধৰ্মৰ বা বিভিন্ন গাঁৱৰ পৰা অহা বিভিন্ন জনগোষ্ঠীৰ মানুহ একেলগ হৈ এটা মিলনস্থলীত পৰিণত হয় আৰু আমি ইজনে সিজনক শুভেচ্ছা জ্ঞাপন কৰোঁ, একত্ৰিত হওঁ। আমাৰ যাতে ভাতৃত্ববোধ সদায় অটুট থাকে, আমি তাৰ কামনা কৰোঁ। সেয়ে এই ব্ৰহ্ম সনাতন সংঘৰ বিশেষ তাৎপৰ্য আছে বুলি মই অনুভৱ কৰোঁ। ধন্যবাদ। দৰ্শকসকল, এটা কথা গম পালে, ধৰ্মত কোনো জাতিভেদ নাই। আমাৰ এই ধৰ্ম সকলোৱে ল'ব পাৰে। গতিকে ছাৰে যিখিনি বক্তব্য দিলে মই অতিকৈ সন্তুষ্ট হৈছোঁ। আৰু ছাৰ একচুৱেলি মোৰ শিক্ষাগুৰু হয় তেখেত। মই চাইদুৱাৰ হায়াৰ ছেকেণ্ডেৰীত শিক্ষা গ্ৰহণ কৰিছিলোঁ ক্লাছ 8ৰ পৰা 10লৈকে। তেতিয়া ছাৰে মোক সমাজ বিজ্ঞানে কিবা এটা পঢ়াইছিলে, ঠিককৈ মনত নাই, কিন্তু ছাৰ মোৰ শিক্ষাগুৰু আছিল। তেওঁলৈ মই বহুত বহুত ধন্যবাদ যাচিছোঁ।